হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। দেখিছেনে ঘৰ যাব ওলাইছোঁ, যিহেতু গোটেই বৰষুণ দিছে। প্ৰথমতে ওলোৱা নাছিলে, এতিয়া বৰষুণডালো এৰিলে। এতিয়া আমিও ইপিনে পলম নকৰি ঘৰলৈ যাব ষ্টাৰ্ট কৰিলোঁ। আজি মই গুৰুজীৰ লগতে যাওঁ, বাইকত মানে গাড়ীত নাযাওঁ আৰু আজি বাইকতলৈকে ঘৰলৈকে বাইকতে যাওঁ আৰু আজি ক'বলৈ পৰা নাছিলোঁ, জনা নাছিলোঁ ক'বলৈ। সেয়েহে আমি ইয়াৰ পৰা ওলাই গ'লোঁ। ওলাই লৈ কিমান সময় লাগিব মইতো নাজানো। আজি ফাৰ্ষ্ট টাইম গৈছোঁ। গুৰুজীটো আগে পিছে অহা যোৱা কৰি থাকে বাৰু বাইকতে, আজি মই ফাৰ্ষ্ট টাইম। সেইকাৰণে ময়ো উঠি ল'লোঁ বাইকলৈ। আজিলৈ পলম নকৰি গৈ আছোঁ আৰু সোনকালে পামগৈ যিহেতু ঘৰত ন, সেইটোৰ কাৰণে ভাবিয়ে ভাল লাগিছে। এনেহ'লেতো আমি ইমান দেৰিকৈ যাব লাগে বাৰু, 1টা বজাতহে যাব লাগে। 1টা বজাত গৈ 3:30মান বজাত এনেকৈ সময়তে পাওঁ, যিহেতু মোৰ ঘৰ ওচৰতে থাকোঁ ন, বেছি দূৰ নহয়। সেইফালে আমি ওলাই ল'লোঁ। আহি ৰাস্তাত ভোক লাগিছে, মৰ্ণিঙতে ওলাই অহা। কিন্তু মই ইপিনে জুচ খাই ল'লোঁ আৰু ইপিনে গুৰুজীয়ে কিবা পৰঠা এনেকৈ খাইছে। ময়ো অকণমান পলম নকৰি ৰখি পিনে কিবা খাই লোৱাৰ পিছত ইফালে আমি আমাৰ ঢেকীয়াজুলি পাই গ'লোঁহি। ঢেকীয়াজুলি পোৱাহি লগে লগে ইফালে মোক ল'বলৈ আহি গ'ল। পোৱালি ল'বলৈ অহাত ইফালে গুৰুজী মোক ৰাখিলে, কৈছিল আৰু ইমান ভিৰ পৰিছে। আহোঁতেতো ৰাস্তাত ইমান ভিৰ পোৱা নাছিলোঁ, তাতে ভিৰ পাইছোঁ। ইফালে পোৱালিও আহি গ'ল। আহি মেলি আমাৰ এয়া দেখিছে, ঘৰত খাবলৈ কিবা অকণ লৈ ল'লোঁ। ঘৰত খোৱা সেই আধা ৰাস্তাৰ পৰা যি বৰষুণ পাইছোঁ, অৱস্থাটো দেখিছে, কাঢ়ি লাগিছে। আজিলৈ বাই বাই।